কাইলৈ তিনিচুকীয়া জনজাতিকৰণৰ দাবীত ৫০,০০০ মটক জনগোষ্ঠীৰ ৰাইজে জোৰ সমদলেৰে ৰাজপথ কপাবলৈ সাজু হওঁতেই প্ৰশাসনে প্ৰতিবাদ নকৰিবলৈ মটক জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বক জাননী প্ৰেৰণ কৰিছে। বৰ্তমান নিশা তিনিচুকীয়াত ব্যস্ততা সংগঠনটোৰ নেতা কৰ্মী। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব বিশ্বজিৎ ফুকনে। জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কাইলৈ মটক জনগোষ্ঠীয় কেইটা সংগঠনৰ উদ্যোগত বিশাল যি জোৰ সমদলৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আৰু এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছো, চাওক আচলতে জোৰ এই মুহূৰ্তত প্ৰায় ১৫,০০০তকৈ অধিক এতিয়া ইতিমধ্যে প্ৰস্তুত হৈছে। আৰু এতিয়া সংগঠনৰ নেতৃত্বৰ লগতে নেতা কৰ্মী সকলো এতিয়া ব্যস্ত হৈ পৰিছে। অহা কাইলৈ যি আচলতে প্ৰতিবাদ, বিশাল যি আচলতে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব, সেই প্ৰতিবাদৰ কাৰণে ইতিমধ্যে সাজু হৈছে। আৰু নিশাৰ ভাগত এই মুহূৰ্তত আমি ব্যস্ততা দেখুৱাইছো দৰ্শকসকলক, চাওক আচলতে কেনেধৰণে এতিয়া সকলো ব্যস্ত হৈ পৰিছে। আৰু জোৰ যদি দেখুৱাও মই এফালে থবলৈ ঠাই নাইকিয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে, যিহেতু ৫০,০০০, মই পুনৰ কৈছো ৫০,০০০ লোকৰে যিহেতু অহা কাইলৈ মটক জনগোষ্ঠীয় ৰাইজে বিশাল জোৰ সমদলৰ কাৰ্যসূচী বাহিৰ কৰিব। আৰু ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে, অহা কাইলৈ আপোনালোকৰ প্ৰতিবাদ যি হ'ব এই প্ৰতিবাদ যাতে আপোনালোকে কৰিব নোৱাৰে বুলি জাননী আহিছে। এই সন্দৰ্ভত কি ক'ব? কাইলৈ আচলতে মটক জনগোষ্ঠীৰ ৰাইজৰ খুবৰ উদগীৰণ হ'ব। আৰু মই ভাবো যে থানাৰ তেনেকুৱা ধৰণৰ নটিছে আমাক মানে ৰোধ কৰিব নোৱাৰে। তেনেকুৱা ধৰণৰ হাজাৰ হাজাৰ লাখ লাখ নটিছে মটক জনগোষ্ঠীৰ ৰাইজৰ ক্ষোভৰ যি উদগীৰণ, সেই উদগীৰণ আমাৰ বন্ধ কৰিব নোৱাৰিব। চিধা কথা কথা হ'ল কি, কাইলৈ আচলতে সংগঠনকেইটাই যদিও উদ্যোগ লৈছে, কালিৰ যিখন সংগ্ৰাম হ'ব সেইখন কিন্তু মটক জনগোষ্ঠীৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সংগ্ৰাম হ'ব। কিয়নো মটক জনগোষ্ঠীৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আন্দোলন কৰিবৰ বাবে ৰাজপথলৈ আহিব। আৰু ইয়াতকে আমাৰ জনগোষ্ঠীৰ বাবে সুখৰ কথা হ'ব নোৱাৰে, আৰু সংগঠন কেইটাৰ বাবে সুখৰ কথা হ'ব নোৱাৰে। আমি সংগঠনে হয় উদ্যোগ লৈছো, কিন্তু ৰাইজৰ যিটো মানে মৰম, যিটো মানে আমাৰ আশীৰ্বাদ, যিটো সহযোগিতা, তাৰ কাৰণে মই সমগ্ৰ মটক জনগোষ্ঠীৰ ৰাইজক মই ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। কিয়নো জাতিৰ স্বাৰ্থত জাতিৰ স্বাভিমানৰ লগত জড়িত হৈ থকা এই জনগোষ্ঠীটোৱে ঐতিহাসিক কালৰ পৰাই আপোনালোকে গম পায় যে জনজাতিকৰণ বিচাৰি বিভিন্ন সময়ত আমি বিভিন্ন প্ৰতিবাদ আমি সাব্যস্ত কৰিছো। আমি বিভিন্ন সময়ত আমি অসম চৰকাৰৰ লগত আমি আলোচনা কৰিছো, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছো। আৰু কথা বতৰাবিলাক বৰ্তমান আপোনালোকে দেখিছে যে অসম চৰকাৰে কথা বতৰাবিলাক সময়ে সময়ে তেওঁলোকৰ স্থিতি সলনি হৈছে। কেতিয়াবা প্ৰতিবেদনৰ কথা কয়, কেতিয়াবা নৱেম্বৰত আমি আপোনালোকৰ গোটেই বিষয়টো আমি সমাধান কৰিম, কেতিয়াবা ছেপ্টেম্বৰ মাহত সমাধান কৰিম। এনেকুৱা ধৰণৰ আহুৱা ভৰা কথাবিলাকে কিন্তু আমাৰ ৰাইজক যথেষ্ট ক্ষোভিত কৰিছে আৰু শংকিত কৰিছে। আৰু সেইবাবে অহাকালি ক্ষোভৰ উদগীৰণ, মই কৈ আছো যে ক্ষোভৰ উদগীৰণ হ'ব। কালি তিনিচুকীয়া ৰাজপথ কঁপিব, সমগ্ৰ অসম কঁপিব। আৰু এই বাৰ্তাটো কিন্তু কেন্দ্ৰীয় চৰকাৰলৈ যাব যে মটকক জনজাতিকৰণ নিদিলে কি হ'ব পৰিৱেশ, যে তিনিচুকীয়াখন অচল হ'ব, ডিব্ৰুগড়খন অচল হ'ব, উজনি অসম যে মটক ৰাইজে স্তব্ধ কৰিব, সেই কথা কিন্তু আমি কোনো ধৰণে নুই কৰিব নোৱাৰো। আপোনাৰ ওচৰলৈ আহিছো, দেখা পাইছো অহা কালিলৈ এতিয়া তিনিচুকীয়া বন্ধ ঘোষণা কৰিছে বুলি এটা খবৰ আহিছে। এতিয়া আপোনালোকে কিবা বন্ধ কৰিছে নেকি? এই আন্দোলন আচলতে আমাৰ তিনিচুকীয়াৰ প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন নহয়, ৰাইজৰ দোকানদাৰীসকলৰ বিৰুদ্ধে আন্দোলন নহয়, তিনিচুকীয়াৰ সৰ্বসাধাৰণ দিনে কমাই দিনে খাই তেখেতলোকৰ বিৰুদ্ধে আন্দোলন নহয়। এই আন্দোলন চৰকাৰৰ বিৰুদ্ধে আন্দোলন। আমি বাৰম্বাৰ কৈ আছো, মটক জনজাতিৰ কেওটাৰ সংগঠনে আমাৰ যি জন্মস্বত্বৰ অধিকাৰ, যি সংবিধানে স্বীকৃতি দিয়াৰ অধিকাৰ, য'ত ইতিহাসে ঢুকি নোপোৱা এনে এটা জনগোষ্ঠী, য'ত মটক জনগোষ্ঠী যি প্ৰাপ্যৰ অধিকাৰ আমি বিচাৰিয়ে আন্দোলন কৰিছো। সেইটো কাৰণে আমি দিনত সাধাৰণ ৰাইজৰ তিনিচুকীয়া আমি কোনো বন্ধ দিয়া নাই। আমি কোনো এখন মাৰ্কেটত বজাৰত গৈ ব্যৱসায়ীসকলক আমি দোকান বন্ধ কৰিব লাগে বুলি তেনেকুৱা আমি কোৱা নাই। আচলতে যদি তিনিচুকীয়া প্ৰশাসনে কৰিছে, এইটো নিজৰ বিবেকে কৰিছে। গতিকে খবৰ পাইছে তেনেকুৱা? আমি ইতিমধ্যে খবৰ পাইছো যে তিনিচুকীয়া প্ৰশাসনে দোকানদাৰীসকলক বন্ধ কৰিব লাগে বুলি এনেকুৱা এটা খবৰ আহিছে। কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি কৈ দিছো, কোনো এটা আমাৰ মটক জনগোষ্ঠী কেওটাৰ সংগঠন বা মটক জনগোষ্ঠী কোনো এজন ব্যক্তিয়েও দোকান পোহাৰ বন্ধ কৰিব লাগে বুলি আমি কোৱা নাই। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈছো, এতিয়াও অসমৰ মুখ্যমন্ত্ৰীগৰাকী এতিয়াও যদি হাৰ পাই আছে, তেন্তে আমি বাৰ্তা দিব বিচাৰিছো, অসমৰ এই মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক, নহলে ইয়াতকৈ তীব্ৰ আন্দোলন আমি গঢ়ি ল'বলৈ বাধ্য হ'ম। হয়, মই এই মুহূৰ্তত যিহেতু পৰিৱেশটো দেখুৱাই আছো, সকলো এতিয়া এই মুহূৰ্তত ব্যস্ত হৈ পৰিছে। এতিয়া আৰু 10,000তকৈ অধিক বিশ্বজিৎ ফুকন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি পৰিৱেশ দেখুৱাৰ বাবে।